নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্ম চেণ্টাৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটো মোৰ ফাৰ্মৰ ব্ৰিডাৰ পুষ্পা। আপোনালোকে আগতেও মোৰ ভিডিঅ'ত দেখা পাইছে। খুব সুন্দৰ কোৱালিটিৰ আৰু তাৰ বয়স বহুত বেছি নহয়। মোৰ ঘৰত থাকোঁতে 4 দাঁতত আছিল আৰু এতিয়া হয়তো লাহে লাহে দাঁত ভাগিব, কিন্তু তথাপিতো সি 85 কেজি প্লাছ আছিলে আৰু এইধৰণে সি আছিলে। আৰু এতিয়া অকণমান ৰাতিপুৱাৰ সময় যিহেতু অলপ খোৱা বোৱা কৰা নাই, আপুনি খিনি দেখিছে। আৰু এই ব্ৰিডাৰটো মোৰ আজি ডিগবৈলৈ লৈ গৈছে আৰু লগতে এই এজনী ফিমেল, তাই অলৰেডি বাচ্চা দিছে, আকৌ ক্ৰছ হৈছে। তো এইবাৰ তাই 3rd টাইম দিব আৰু লগতে এজনী ফ্ৰেছ ফিমেল হয়, প্ৰায় সেনেকুৱা 9-10 মাহমান বয়সৰ হ'ব। তাইও হিটত আহিবৰ হৈছে আৰু এজনী ফিমেল। আৰু এইখিনি ডিগবৈ এজন ল'ৰাই লৈ গৈছে। আহকচোন, তেওঁৰ পৰাই জানো তেওঁ ফাৰ্মত আহি কেনে পালে বা ছাগলীখিনি কিহৰ কাৰণে লৈছে, তেওঁৰ পৰাই আমি জানো। নমস্কাৰ, মই ভৱেশ তাঁতী। মই ডিব্ৰুগড় দুলীয়াজানৰ পৰা আহিছিলোঁ। মই নগাঁৱৰ হাটবৰ গাঁৱৰ দেৱজিৎ শৰ্মাৰ ফাৰ্মত আহিছিলোঁ। আহি মই যথেষ্ট উন্নতমানৰ বৰ ছাগলীৰ ফাৰ্ম দেখি খুব আনন্দিত হৈ মই তাৰে এটা মেল 3টা ফিমেল ছাগলী ক্ৰয় কৰি মোৰ নিজৰ ফাৰ্মলৈ নিয়াৰ ব্যৱস্থা কৰিছোঁ। মই খুব এক্সাইটেড এইটো ক্ষেত্ৰত যে এনেকুৱা এখন ফাৰ্মৰ পৰা মই ছাগলী ক্ৰয় কৰি নিবলৈ সুবিধা পাইছোঁ। বেছি নকওঁ। ৰ'ব, কলকেইটা আনি দিয়ক, খুৱাই লওক। এটা খাই দিয়ক, খুৱাই দিব পঠাৰ নাই দিন ৰখি আছে। খেৰ লাগিব নহয়, খেৰ। এই ধৰণে এই ছাগলীকেইটা লোড কৰা হৈছে গাড়ীত। আৰু তেখেতৰ মই ভৱেশ তাঁতীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তেওঁ যি আশাৰে ফাৰ্ম আৰম্ভ কৰিছে তেওঁ সফল হয় যেন।